খেতি হয়তো আগবাঢ়ি গৈ থাকক কিবা প্ৰকাৰে, খেতিয়কসকল আগবাঢ়িব নোৱাৰে। আৰু ছাবচিডি, মোক এজন গমাৰি পৰা মোৰ বন্ধু এজন বহুত খেতি কৰে, যোগেন গগৈ বুলি ল'ৰা এজন, তেওঁ ফোন কৰি ক'লে যে এনেকৈ মটৰ এগ্ৰিকালচাৰ পাম্প ৱাটাৰ পাম্প নেকি আনিবলৈ গৈছিলোঁ, ক'লে যে ইমান টকা দিব লাগিব, ইমানটো ছাবচিডি। মই এবাৰ বজাৰত ট্ৰাই কৰিলে বজাৰত গ'লোঁ, বজাৰত বোলে যিটো আমাৰ যিটো চৰকাৰে ছাবচিডি দিয়ে, বজাৰত সেইটো ডিছকাউণ্টেই দিয়ে। অলপ হেৰফেৰ হ'ব পাৰে, আমাৰ ছাবচিডিটো ডিছকাউণ্টহে আচলতে, সেইটো দোকানীয়েও কেজেৰ কৰিলে সিমানলৈকে ডিছকাউণ্ট দি দিয়ে। কৈছে এতিয়া মই বজাৰত লৈতো মোৰ বেছি ভাল, চৰকাৰৰ লগত লেনা দেনা নাই, কিবা কিবি চহী কৰা কিবা কৰা, প্লাছ মোৰ যদি মটৰটো বেয়া হয় ইহঁতৰ মানুহ যাব বা মই ইয়ালৈ লৈ আহিলোঁ, চৰকাৰৰ পৰা ইয়াত ক'ত কি ক'ৰ পৰা আহিছে নাজানো। সেইকাৰণে এই যি ছাবচিডি থকা বস্তুটো, সেইটো আমাৰ চৰকাৰে চাব লাগে যে ডিছকাউণ্ট লৈ পেলাই কিনিব লাগে, সেই ৰেটতে কৃষকক দিব লাগে। ছাবচিডি তাৰ পৰা দিয়ক, ডিছকাউণ্টটোকে ছাবচিডি কৰিব নোৱাৰে। আমাৰ এইখিনি কথাকে ক'লোঁ। আৰু কৃষি আৰু কৃষক এই ছেক্টৰটোক যদি আমি আগবঢ়াই নিনো, তেতিয়া আমাৰ আত্মনিৰ্ভৰ অসম কেতিয়াও নহয়। কাৰণ আমি যিমানেই ইণ্ডাষ্ট্ৰী বনাওঁ, যিমানেই চৰকাৰী চাকৰি আমি ক্ৰিয়েট কৰোঁ, কিন্তু আনএমপ্লয়মেণ্টটো শেষ কৰিব নোৱাৰি। কৃষিৰ প্ৰতি ধাউতি কৰি এনেকুৱা সৃষ্টি যে মই খেতি কৰিলেই মোৰ লাভ হ'ব। প্ৰত্যেকজন খেতিয়কে কিবা খেতি কৰিলে চিন্তা হয় যে এইবাৰ দাম বা থাকিবনে নাই, দাম পামনে নাই, লোকচানেই হয়, কাৰণ এবাৰ লাভ হয় এবাৰ লোকচান হয়। সেইকাৰণে মই সদনৰ জৰিয়তে মাননীয় আমাৰ নতুন মন্ত্ৰী ডাঙৰীয়াক এই বিষয়সমূহ চাবলৈ মই অনুৰোধ কৰিলোঁ। আৰু মোৰ সমষ্টিলৈ তেখেতক আমন্ত্ৰণো কৰিছোঁ, কাৰণ তেখেতক দেখিছোঁ যি বহুত জেগাত গৈ পেলাই খেতিয়কৰ লগত মিক্স আপ হৈ যায়, নিজে এইটো চাইছে খেতিয়কৰ সমস্যাসমূহ, তেখেতক মই নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, এটা পইণ্ট এড কৰিব পাৰিম নেকি? এটা বাক্যত মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই সকলো খেতিয়কে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে বুলি যিটো কথা ইয়াতে উল্লেখ কৰিছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। কাৰণ আমাৰ বহু কৃষকৰ, সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাটিৰ কাগজ পত্ৰ নাই। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, 2015 চনৰ ইকনমিক চেঞ্চাছৰ মতে অসমত কৃষকৰ সংখ্যা, কৃষকৰ পৰিয়াল 26.5 লাখ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, তাৰে PM কিষাণ লাভ কৰে অসমত প্ৰায় 18.5 লাখ ব্যক্তিয়ে। অধ্যক্ষ ডাঙৰীয়া, এই মুহূৰ্তত ফাৰ্মাৰ ID আমাৰ অসমত প্ৰায় 13 লাখমান কৃষকৰ হাতত আছে। কিন্তু সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ অসমত আমাৰ ৰিপৰ্টো আছে যে 70% টাউনত থকা মানুহ বাদ দিলে 70% মানুহ কৃষক। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমাৰ অসমত অতি কমেও 40 লাখৰ পৰা 45 লাখ পৰিয়াল কৃষক হ'ব লাগে বা কৃষক হয়। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ এই যে ইকনমিক চেঞ্চাছত আছিল 26.5 লাখ, তাৰ পাছতো আমাক কোৱা হয় যে অসমৰ প্ৰায় 40 লাখ মানুহ মিনিমাম ফাৰ্মাৰ হয় বা খেতিয়ক হয়। কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে এতিয়ালৈকে, আমি যে দুটা প্ৰক্ৰিয়াত আছে, এটা হ'ল আমাৰ PM কিষাণ, তাত 18.5 লাখ, অকণমান কম বেছি, আৰু এতিয়ালৈকে কৃষকৰ ID 13 লাখৰ আছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি 40 লাখলৈকে মিনিমাম যাব লাগে। 40 লাখলৈকে আমি PM কিষাণত যাব নোৱাৰোঁ, কাৰণ যোনে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰে সকলোৱে তাত PM কিষাণ পোৱা ব্যক্তি নাথাকিব পাৰে। কাৰণ ধৰি ল'লোঁ অধ্যক্ষ ডাঙৰীয়া, এই সদনতো নিশ্চয়কৈ কৃষক আছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কিন্তু তেওঁলোকে PM কিষাণ নাপাব। আজিৰ তাৰিখত অধ্যক্ষ ডাঙৰীয়া, এটা কথা কোৱা হৈছে যে যোনে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকেহে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বা সা সুবিধাসমূহ পাব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা অধ্যক্ষ ডাঙৰীয়া, সাৰৰ ক্ষেত্ৰত সাৰ, ইউৰিয়া আমাৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে বছৰত প্ৰায় 3 লাখ কোটি টকাৰ ছাবচিডি দি আমাৰ কৃষকসকলক কম মূল্যত দি আছে। আচলতে অধ্যক্ষ ডাঙৰীয়া, 1 বেগ ইউৰিয়াৰ দাম 3000 টকা হ'ব লাগে, কিন্তু সেই ইউৰিয়া 450-500 টকাত উপলব্ধ হয়। ছাবচিডি কোনে দিয়ে? কেন্দ্ৰীয় চৰকাৰে দিয়ে।
গতিকে সাৰৰ যাতে ব্লেক মাৰ্কেটিং হ'ব নোৱাৰে, সাৰৰ যাতে 2 নম্বৰী বজাৰত বিক্ৰী কৰিব নোৱাৰে, লাহে লাহে অধ্যক্ষ ডাঙৰীয়া কি হৈ আছে, যোন কৃষক যাৰ ID আছে তেওঁহে সাৰ পাব, সেই ব্যৱস্থা কৰা হৈ আছে। বৰ্তমান অধ্যক্ষ ডাঙৰীয়া কোনোবাই যদি আমাৰ সাৰৰ দোকানত কিনিবলৈ যায়, সাৰ কিনা ব্যক্তিজনৰ আধাৰ কাৰ্ড লাগে। কেইদিনমানৰ পাছত কি বিচাৰিব অধ্যক্ষ ডাঙৰীয়া, ফাৰ্মাৰ ID বিচাৰিব। গতিকে ফাৰ্মাৰ ID অত্যন্ত প্ৰয়োজনীয়। মই সন্মানীয় বিধায়কসকলক এই সুযোগতে অনুৰোধো কৰিম, আপোনালোকৰ জিলাই সমষ্টিয়ে পঞ্চায়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, মই বহুতৰ লগত ব্যক্তিগতভাৱেও যোগাযোগত আছোঁ। অধ্যক্ষ ডাঙৰীয়া যোৱা পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। কৃষকৰ ৰেজিষ্ট্ৰেশ্যন এইটো কাৰণেই কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, কোনোৱে গছৰ পুলি নাপাব, কোনোৱে সাৰ নাপাব, কোনোৱে ক'ৰবাত মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে কি পাব, চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে অধ্যক্ষ ডাঙৰীয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছোঁ। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে আমি ফাৰ্ষ্ট ফেজ কৰিম। নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছোঁ 7 লাখ পাৰোঁ নেকি। তাৰ পাছত আমি বন্ধ নকৰোঁ, পূৰ্ণ গতিত চলি থাকিব। কিন্তু এটা ছিষ্টেমত চলিব লাগিব, কাৰণ এই চৰকাৰী যিখিনি বিষয় আছে, আমাৰ DO, ADO বা আমাৰ এক্সটেনশ্যন অফিচাৰ যি আছে, অকল এইটো কামতে লাগি থাকিলে তেখেতলোকে বেলেগ কাম কৰিব নোৱাৰিব। কিন্তু আমি প্ৰথমে 6 মাহত অকল তেওঁলোকক মূলতঃ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটোতে লগাইছোঁ। ফলো পাইছোঁ, প্ৰত্যেক দিনাই সমগ্ৰ অসমত 5,000 এভাৰেজত আমাৰ অসমত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া ইণ্টাৰেষ্টিংলি 4th ছেটাৰডে দিনা নিয়ম মতে চৰকাৰী কাম কাজ অসমত নহয়, দেওবাৰৰ দিনা অসমত চৰকাৰী কাম কাজ নহয়। অধ্যক্ষ ডাঙৰীয়া 4th ছেটাৰডে দিনা আনকি 2টা দেওবাৰো পালোঁ 10 দিনৰ মাজত। দেওবাৰেও আৰু 4th ছেটাৰডেটো আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিছে, আৰু সেই দুদিনো প্ৰায় 1500 এভাৰেজত হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া এইখিনি কাম আমি কৰিছোঁ, কিন্তু সমস্যা কিছুমান আছে। সমস্যাৰ কথাও সদনত অৱগত কৰিব লাগিব। মৃণাল শইকীয়া ডাঙৰীয়াই এই প্ৰশ্নটো আনাত মোৰ ক'বলৈ সুবিধা হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰশ্নটো আনিছিল, তাৰ কাৰণে মই সাজু হৈ আছিলোঁ, কিন্তু প্ৰশ্নটো আমি শুনিবলৈ নাপালোঁ। গতিকে এইখিনি ক'বলৈ পাই এইটো কাৰণে মই ভাল পাইছোঁ, কাৰণ কৃষকসকলক সহায় কৰাটো আমাৰ দায়িত্ব। এই কৃষকসকলৰ মাজৰে এই কৃষকসকলেই আমাৰ ভোটাৰসকলৰ সৰ্বাধিক কৃষক। এই কৃষকসকলেই আমাক ইয়ালৈকে জিকাই পঠাইছে। কোনোবাই BJPক ভোট দিছে, কোনোবাই কংগ্ৰেছক ভোট দিছে, কোনোবাই BPFক ভোট দিছে, কোনোবাই অগপক ভোট দিছে। মুঠৰ ওপৰত কোনোবাই AUDFক ভোট দিছে। মুঠৰ ওপৰত আমাক ভোট দিয়া বেছিভাগ মানুহে কৃষক। গতিকে কৃষকসকলৰ কাৰণে আমি কাম কৰিবই লাগিব। কৃষকসকলৰ কাৰণে এই মুহূৰ্তত প্ৰথম কামটো কি, কৃষকৰ ৰেজিষ্ট্ৰেশ্যন, ফাৰ্মাৰ আইডিখন দেখালে, এখন আইডেণ্টিটি কাৰ্ড টাইপ এখন, সেই গোটেই সুবিধাখিনি পাব। অধ্যক্ষ ডাঙৰীয়া অসমৰ সমস্যাসমূহৰ বিষয়ে আমি অলপ আলোকপাত কৰিব লাগিব। অসমৰ সমস্যা অধ্যক্ষ ডাঙৰীয়া, আমাৰ ইয়াতে বহু কৃষকৰ মাটি নাই। মাটি নহ'লে ৰেজিষ্ট্ৰেশ্যন নাপাব অধ্যক্ষ ডাঙৰীয়া। কিন্তু আমাৰ কেবিনেটত আগতে অতুল বৰা ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত হোৱা কেবিনেটত কেইবাটাও সমস্যা সমাধান কৰিছে। এই সমস্যাসমূহ এটা অধ্যক্ষ ডাঙৰীয়া, এতিয়া আমাৰ যেনেকৈ চাহ বাগানৰ ব্যক্তিসকলক আমি মাটিৰ পট্টা দিছোঁ, সেই পট্টাখন যাৰ আছে তেওঁলোকে কৃষকৰ